ভিতৰতো বহুত পাকিস্তানী লুকাই আছে। ক্ৰিকেট খেলত পাকিস্তান জিকিলে বোমা ফুটাই আৰু ফেচবুক ছচিয়েল মিডিয়া পাকিস্তান জিন্দাবাদ পোষ্ট লিখে। ভাৰতৰ বিপদ খাই পাকিস্তানৰ জয়গান গালে মাৰি ঠেং ভাঙি দিব। দিব লাগে নে নাই মাৰি ঠেং ভাঙি? দিব নালাগে নে নাই? পাকিস্তানৰ কাজিৰঙা আছে নেকি? পাকিস্তানৰ মানস অভয়াৰণ্য আছে নেকি? পাকিস্তানৰ পবিতৰা আছে নেকি? আমাৰ MP গৌৰৱ গগৈয়ে পাকিস্তানত 15 দিন থাকি আহিছে। তাত মানসো নাই, কাজিৰঙাও নাই, পবিতৰাও নাই, ওৰাঙাও নাই। ক'ত গৈ মগজ মাৰি আছিলে আমাক জনাব লাগে নে নাই? কোনে খুৱাইছিলে, কোনে ৰাখিছিলে, ক'ত গৈছিলে? অসমৰ ৰাইজৰ জনাৰ অধিকাৰ আছে নে নাই? কোনোবাই কয় পাকিস্তানত যোৱাটো ভুল নহয়, পাকিস্তানত যাব লাগে। আৰু যাব পৃথিৱীত জেগা নাই, আমেৰিকা নাই, ইংলেণ্ড নাই, ভূটান নাই, কাজিৰঙা নাই, পবিতৰা নাই। যাবৰ কাৰণে বিচাৰি পাই পাকিস্তান। পাকিস্তান আমাৰ যিমান শত্ৰু, ভাৰতত নিমখ খাই অসমীয়া মানুহৰ ভোট লৈ যোনে পাকিস্তানক জিন্দাবাদ দিয়ে সি তাতকৈ ডাঙৰ আমাৰ শত্ৰু।